গোলাঘাটৰ বৰপথাৰৰ টেঙানীত দৃশ্যমান হৈছে আচৰিত দৃশ্য। টেঙানীৰ একদম কেঁকুৰি গাঁৱৰ ৰাজুগড়ৰ ঘৰত টিউবেল বৰিং কৰি থকাৰ সময়তে পাইপেৰে নিজে নিৰ্গত হৈছে ভূগৰ্ভৰ পানী। পুৱা 5 বজাৰ পৰা নিৰ্গত হৈ থকা এই পানীক লৈ ঘৰৰ মানুহৰ লগতে স্থানীয় লোকো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈ পৰিছে। এইটো এনেকৈ মানে 25 ফুটটো মই এইটো বৰিং কাটি থৈ গৈছিলোঁ 2 ইঞ্চি। তাৰপৰা 2 ইঞ্চিটো কাটি 20 ফুট ডাঙৰ ওপৰত উঠাই থৈ যোৱা আছিলে। তাৰপৰা আকৌ ৰাতিপুৱা 5টা বজাত গৃহস্থই কৈছে যে বোলে পানী মাৰি আছে ওপৰত। তাৰপৰা সেই পানী মাৰি আছে মই গেছ হৈছে বুলি ভাবিছিলোঁ। তাৰপৰা আকৌ পিছত মই নিজে যেতিয়া আহি পেলাই চাইছোঁ তেতিয়া মানে দেখিছোঁ যে এইটো বৰ আচৰিত ঘটনা। তাৰপৰা ৰাউণ্ড দিছিলোঁ চাইছিলোঁ ৰাউণ্ডটো নলয়, মুখখন ঢাকি পেলাই আকৌ ৰাউণ্ড দিছোঁ তেতিয়া ৰাউণ্ডটো নলয়, পাইপ 10 ফুটৰ তলত ছিগি গ'ল। এতিয়াৰ পৰা তাৰমানে এনেকৈ ঘৰকৈ তলৰ পৰা ওলাইহে আছে আৰু। তাৰপৰা আৰু এতিয়া লোকচানটোতো কথাটো আৰু মানে এতিয়া পাইপখিনি লোকচান হ'ল, মোৰ হাজিৰাখিনি লোকচান হ'লেই, তেনেকুৱা হ'ল আৰু এতিয়া একো ভাবি অন্ত পোৱাইগৈ নাই নহয়। আগতে এনেকুৱা ঘটনা আপোনাৰ লগত ঘটিছে নেকি? আগতে এনেকৈ ঘটনা ঘটা নাই আজিলৈকে বৰ্তমান, এয়া প্ৰথম ঘটনা আজি। এতিয়ালৈকে বৰ্তমান প্ৰশাসনক খবৰ দিয়া নাই বাৰু, কাৰণ একো বুজি পোৱা নাই নহয় কথাটো কি হ'ব যে, এইটো কাৰণে প্ৰশাসনক মই এতিয়ালৈকে খবৰ দিয়া নাই। নিজে বন্ধ হ'ব বুলি ভাবি পেলাই এতিয়ালৈকেতো বন্ধ হোৱাই নাই। এতিয়া প্ৰশাসনক মানে এতিয়া গাঁৱৰ ইফালে ইজনে আহিছে, আহি পেলাই এতিয়া ইফালে ভিডিঅ' এৰিছে, তেনেকৈহে কৰা হৈছে। এতিয়ালৈকে খবৰ খাতি একো প্ৰশাসনক দিয়া হোৱা নাই। কিমান লাগে? এতিয়া 12 ঘণ্টা পাৰ হ'ল আৰু। মোৰ নামটো শ্ৰী মানিক বাউৰী, সাধুবস্তি 16 নং সাধুবস্তিত মোৰ ঘৰ। মই বৰ্তমান এতিয়া টিপকলৰ বৰিং মিস্ত্ৰীয়ে কৰি থাকোঁ বৰ্তমান। হয়, ঠিক আছে। কোনোদিন নঘটা উক্ত ঘটনা চাবলৈ ভিৰ হৈছে এতিয়া অজস্ৰ লোকৰ। জনাইছে মুঠৰ এক ব্ৰেকিং নিউজ। গোলাঘাটৰ বৰপথাৰৰ টেঙানীত দৃশ্যমান হৈছে এক আচৰিত দৃশ্য। টেঙানীৰ একদম কেঁকুৰি গাঁৱৰ ৰাজুগড়ৰ ঘৰত টিউবেল বৰিং কৰি থকাৰ সময়তে পাইপেৰে নিজে নিৰ্গত হৈছে ভূগৰ্ভৰ পানী। পুৱা 5 বজাৰ পৰা নিৰ্গত হৈ থকা এই পানীক লৈ ঘৰৰ মানুহৰ লগতে স্থানীয় লোক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈ পৰিছে। কোনোদিন নঘটা উক্ত ঘটনা চাবলৈ ভিৰ হৈছে এতিয়া অজস্ৰ লোকৰ। বৰপথাৰৰ পৰা বাবুতি ফুকনৰ ৰিপৰ্ট লাইভ অসম। ঘটনাটো মানে মই এতিয়া শুই আছিলোঁ, এতিয়া ৰাতিপুৱা 5টা বজাতে ল'ৰাটোৱে মটৰটো ফিট কৰিবৰ সময়ত মানে এই পটককেনে আৱাজটো দিলে। আৱাজ দিয়া মাত্ৰকে সি মানে ওপৰত দেখিছে যে পানী মাৰি আছে, আৰু পাইপটো এনেকুৱা হ'ল মানে ৱাছ কৰি মেলি চব থৈ দিয়া হৈছিলে। তাৰপিছতে এতিয়া ৰাতিপুৱা আমি মিস্ত্ৰীক মাতিলোঁ, মই নিজে মাতি পিনি আৰু মানিকে আহিলে, আহি পিনি আৰু এই চাইছে এতিয়া গেছটো মানে পানীটো কণ্টিনিউ আহি আছে। এতিয়া আমি পাইপটো আমি মানে খুলিবলৈ লৈ আহিছিলোঁ, কিন্তু সেইটো চেষ্টা কৰোঁতে নোৱাৰিলোঁগৈ পাইপটো খুলিবৰ কাৰণে। তাৰপিছত কণ্টিনিউ মানে পানী আহি আছে এতিয়া গোটেই দিনটোৱেই। আজি এতিয়া ৰাতিপুৱা 6 বজাৰ পৰা ধৰক এতিয়া মানে পানী ওলাই আছে। পানীটো আজিৰ পৰা ওলাইছে নে আগৰ পৰা? আজি ৰাতিপুৱা 5টা বজাৰ পৰা আজি 5 দিন হ'ল ন, সম্পূৰ্ণ হৈছিলেগৈ মানে। আৰু ফিল্টাৰ কালি পেলালোহেঁতেন আৰু মানে। আপোনাৰ নামটো? মোৰ ৰাজু গাঁৱৰ 1 নং কেঁকুৰিৰ পৰা টেঙানী। ৰিপৰ্টাৰ লাইভ অসম।